ভোট চুৰি পৰম্পৰা যদি কোনোবা আৰম্ভ কৰিছিল ভাৰতবৰ্ষত, কংগ্ৰেছে আৰম্ভ কৰিছিল। ভাৰতীয় জনতা পাৰ্টি ভোট চুৰ কৰিব নালাগে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি ৰাইজৰ যিটো আশীৰ্বাদ আমাৰ আছে, সেইটোৱে আমাৰ কাৰণে যথেষ্ট। ইয়াতকৈ আমি অসমৰ ৰাইজৰ আৱেগ অনুভূতিৰ লগত সদায় আছো, সদায় থাকিম। অসমৰ ৰাইজে যি চিন্তা কৰিছে সেই চিন্তাৰ লগত সদায় আছো। কংগ্ৰেছেতো 68গৰাকী শ্বহীদকতো সন্মানে নিদিলে। সন্মানটো বাদ দিয়ক, তেওঁলোককতো স্বীকৃতি নিদিলে, সন্মানটো পিছত। 68গৰাকী শ্বহীদে আজি গৌৰৱ গগৈ গৈছে নেকি? শ্বহীদ আমাৰ ক্ষেত্ৰত গৈছে নেকি? প্ৰশ্ন কৰক, গৌৰৱ গগৈ কিয় যোৱা নাই? 68গৰাকী শ্বহীদক তেওঁলোকে কিয় অপমান কৰি আছে? কোন গৈছে কংগ্ৰেছৰ নেতাই? শ্বহীদ স্মাৰক ক্ষেত্ৰত কোন গৈছে কংগ্ৰেছৰ নেতা? আমাৰতো নীতিন নবীন ডাঙৰীয়াকো লৈ গ'লো, আমাৰতো গৃহমন্ত্ৰী ডাঙৰীয়াও গ'ল, প্ৰধানমন্ত্ৰী ডাঙৰীয়াও গ'ল। আমাৰ যোন নেতা আহে ভাৰতবৰ্ষৰ পৰা আমি তেওঁলোকক তালৈকে লৈ যাওঁ। অৰ্থাৎ আমাৰ সেই শ্বহীদসকলৰ প্ৰতি, সেই তেওঁলোকৰ ত্যাগৰ প্ৰতি আমাৰ সদায় আমি মূৰ দোৱাই আমি ইয়াক সন্মান কৰি যাম। তেওঁলোকে খিলঞ্জীয়াৰ লগত তেওঁলোকৰ কোনো আৱেগিক কোনো সম্পৰ্কই নাই। কেৱল ভোট বেংকত দৃষ্টিকৰণ নাই। মিয়াৰ ক'ৰবাত কিবা হৈছে নেকি? মিয়াৰ ক'ৰবাত কিবা দুখ পাইছে নেকি? মিয়াই দুখ পাব? মিয়াকতো আমি ইয়াৰ স্বাভাৱিক নাগৰিক নহয় নহয়। মিয়া পিছত আহিছে। অসমীয়া আমি যুগ যুগান্তৰৰ পৰা ইয়াত আছো। মিয়াক প্ৰতি সকলোৰে দৃষ্টিভংগী সলনি হ'ব লাগিব। মিয়াই অসমখন খুলি খুলি খাব, আমি দিব নোৱাৰো। এইটো একদম শুদ্ধ সত্য কথা। আৰু তাৰ বিৰুদ্ধে যদি কোনো সংগ্ৰাম নকৰে বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাই, মিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে শেষ বিন্দু তেজ টকালৈকে, শৰীৰত শেষ নিশ্বাস টকালৈকে আমি ইয়াৰ বিৰুদ্ধে আন্দোলন কৰি যাম। এই সংঘৰ্ষত আমি সন্মুখত থাকিম। যিয়ে সাবৰকাৰক সন্মান নকৰে, যিয়ে চৰ্দাৰ পেটেলক সন্মান নকৰে, যে ভাৰতবৰ্ষৰ মূল যিবিলাক আমাৰ পৰম্পৰা সংস্কৃতিক অপমান কৰে, যে ৰাম মন্দিৰৰ লৈ প্ৰশ্ন তোলে, যে ৰাম মন্দিৰৰ অনুষ্ঠান বয়কট কৰে, তেনেকুৱা ব্যক্তিৰ পৰা কাৰো চাৰ্টিফিকেট লোৱাৰ প্ৰয়োজন নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতবৰ্ষৰ এজন অত্যন্ত দক্ষ আৰু সফল ৰাজনীতিবিদ। গতিকে তেওঁক চাৰ্টিফিকেট গৌৰৱ গগৈ ভালকৈয়ে দিয়ক খোজক বা বেয়াকৈ দিব খোজক, আমাৰ গাৰ কাষেৰে এইবিলাক চুচৰি যোৱা বস্তু। গৌৰৱ গগৈ ডাঙৰীয়াই কি কৰি আছে, পাকিস্তানত গৈ কি কৰিলে ঘনীয়াকে, ল'ৰা ছোৱালী ক'ত কি ৰাখিলে, ক'ৰ নাগৰিক ইত্যাদি এইবিলাক কথাই ক'ব লাগে। তেওঁ নিজৰ কথাটো একো নকয়, বেলেগলৈ মানে সদায় আঙুলি টোৱাই থাকে। তেওঁৰ কিমান বিৰুদ্ধে আজি কথা ওলাই আছে, এইবিলাকতো ওলাব আৰু। গতিকে হিমন্ত বিশ্ব শৰ্মা সনাতনী হিচাপে তেওঁ আজি নিজকে গৌৰৱ কৰে। গৌৰৱ গগৈৰ যদি সাহস আছে, তেওঁ নিজকে সনাতনী হিচাপে গৌৰৱ কৰক। তেওঁ অসমৰ বা ভাৰতবৰ্ষৰ এজন সনাতনী যোদ্ধা হিচাপে পৰিচয় দিয়ক। কিন্তু মিয়াৰ প্ৰেমত অন্ধ হৈ আছে গৌৰৱ গগৈ, কেৱল তুষ্টিকৰণ ভোট বেংকৰ ৰাজনীতিত অন্ধ হৈ আছে গৌৰৱ গগৈ। গতিকে এনেকুৱা গৌৰৱ গগৈ 1000 জন থাকিলেও অসমৰ সনাতন প্ৰিয়, অসমৰ সভ্যতা কৃষ্টি সংস্কৃতি প্ৰিয়, জাতীয় স্বাভিমান থকা কোনো ব্যক্তিয়ে গৌৰৱ গগৈৰ এই মানসিকতাক সমৰ্থন নকৰে। আৰু এটা কথা, সমজিলা কাৰ্যালয়টো তেনেধৰণে আছিল আৰু বাকী প্ৰথম কথাটো আপুনি ZPCৰ কি কামত আছিল সেইটোতকৈ গুৰুত্বপূৰ্ণ। ভোট চুৰি কৰিব নোৱাৰে। প্ৰথম কথাটো আপোনালোকেও এইটো একেবাৰে ক্লিয়াৰ হৈ যাওক, স্পষ্ট হৈ যাওক। আৰু কোনোবাই যদি কাৰোবাৰ নাম কাটিব বিচাৰিছে, নিৰ্বাচন আয়োগে আকৌ সুবিধা দিছে যে ক্লেইমছ কৰক, অবজেকশ্যন কৰক, মই জেনুইন ভোটাৰ, মই জীয়াই আছো। কাৰোবাৰ নাম যদি কোনোবা কাৰণত ধৰক কিবা কাৰণ কমপ্লেইন যাওঁতে যদি তেওঁ এজন জীয়াই থকা ব্যক্তিক মৃত হিচাপে আহিছে, এনেকুৱা ইমান হাল্লা কৰিব লগা বিষয় নহয় যে তেওঁৰ নামটো কটা গ'ল, মই তেওঁ গোটেই তেওঁ জীয়াই থকালৈকে তেওঁৰ নামটো নাহিব ভোটাৰ লিষ্টত। এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ। ৰিভিজন ইজ এ কণ্টিনিউৱাছ প্ৰচেছ। ভোটাৰ লিষ্টত নাম সোমোৱাটো ইলেকশ্যনৰ এসপ্তাহ আগলৈকে নাম সোমাব পাৰে। যেতিয়া আমি যেতিয়া পলিং ডেৰ দিনা, নিৰ্বাচনৰ দিনাও ভোটাৰ লিষ্টখনৰ ওপৰত এটা পৰিশিষ্ট বুলি এখন কাগজ যায়, তাতো নতুনকৈ অন্তৰ্ভুক্ত হোৱা কাৰোবাৰ যদি কোনোবা চেঞ্জ কৰিছে, এড্ৰেছ চেঞ্জ কৰিছে বা সেই অঞ্চললৈ ভোট লৈ গৈছে, নতুন ভোটাৰ কোনোবা, তেওঁৰ নামটো বেলেগকৈ প্ৰথম পেজটোতে ওপৰত সংলগ্ন হৈ যায়। এইখিনি কথা সাধাৰণ কথা, কিন্তু মিডিয়াটো লাগে, TRP বাকী সকলোতো লাগে
আপোনালোকেও বহুতক মানে একদম উত্তেজিত কৰি দিয়ে। আপোনালোক বুলিবই নকওঁ, দুই এটা মানে ব্যক্তিয়ে কথা কৈছো, গোষ্ঠীকো নকওঁ মই, দুই এটা ব্যক্তিয়ে কৰে এনেকুৱা ধৰণৰ মানে একদম হীৰা ফুলাই ফুলাই কথা কয়, কিয় কি কৰিব গৈছে। আৰে কোনেও ভোট চুৰি কৰিব নোৱাৰে, আৰু ভোট চুৰি কোনেও কৰিব নোৱাৰে মানে এই আজিৰ পদ্ধতিত নোৱাৰে। আজিৰ যিটো ব্যৱস্থা নিৰ্বাচন আয়োগৰ, আৰু আমি ভাৰতীয় জনতা পাৰ্টি বুলি নহয়, সকলো ৰাজনৈতিক দলৰ অধিকাৰ দিছে নিৰ্বাচন আয়োগে BLA-1 এটা এছেম্বলি ছেগমেণ্টৰ কাৰণে আৰু BLA-2 প্ৰতিটো বুথৰ কাৰণে। তেওঁলোক অথৰাইজড হয় ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ। তেওঁলোকে এই কামটোত সহযোগ কৰিবই লাগে। বিজেপি এজন ৰেছপনচিবল পাৰ্টি হিচাপে এখন শুদ্ধ ভোটাৰ তালিকা আমাক লাগে, তাৰ কাৰণে বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তাই এই কামটো কৰিব, আৰু লুকুৱাই কৰা কথা নহয়, দেখুৱাই কৰিব এই কামটো। ভোট চুৰি নহয়, শুদ্ধ ভোটাৰ তালিকাৰ কাৰণে শুদ্ধ নাগৰিকৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈ থাকিবই লাগিব।